চৰকাৰক মাজুলীবাসীৰ আৱেগ অনুভূতিক লৈ মাজুলীৰ ভৱিষ্যতক লৈ খেলা কৰিবলৈ দিয়া নহ'ব আৰু যদি খেলা কৰে এতিয়া ইতিমধ্যে কিছুমান বস্তু চুৰ কৰি নিছে বুলি ৰাতি আমি গম পাইছোঁ BRC বুলি এটা কোম্পানী আৰু যদি এইবিলাক দাদাগিৰি কৰিছে দুলীয়াজানত থকা সিহঁতৰ যিটো হেড অফিচ বন্ধ কৰি দিয়া হ'ব আৰু তেতিয়া সংঘাত হ'লে আকৌ যুদ্ধ হ'ব আৰু তাৰ কাৰণে BRC দায়ী হ'ব তাৰ কাৰণে অসম চৰকাৰ দায়ী হ'ব এতিয়া যিকেইজন মানুহে বস্তু চুৰ কৰি লৈ গ'ল তেওঁলোকক চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আমাক তাক লৈ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যিকেইজন মানুহে মাজুলীৰ দলঙৰ যন্ত্ৰপাতি চুৰ কৰি লৈ গৈছে আপোনাৰ স্মাৰ্ট পুলিচে তেওঁক সেই চুৰকেইটাক কিয় ধৰিব পৰা নাই আমাৰ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন থাকিব আৰু অনাগত দিনত মাজুলীবাসীৰ হৈ বিলাচী থানা অসমৰ প্ৰত্যেক সৈনিকে ঐক্যবদ্ধভাৱে এখন সংগ্ৰামত ভৰি দিব দেখা পোৱা গৈছে আজিও এখন গাড়ী ৰোড হৈ আছে আমি এতিয়া যিমানটো খবৰ পাওঁ সেইখন গাড়ী আজি ৰাতি নিশাই আকৌ বস্তু লৈ গুচি যাব নিশ্চয়কৈ ৰখাব লাগে প্ৰতিবাদ হ'ব লাগে আৰু এই কথাটো মই আজি গম পাইছোঁ ইতিমধ্যে আমাৰ এখন এতিয়া ৰাজহুৱা সভা আছে আমি সভাত কথাটো উলিয়াম আৰু প্ৰয়োজনত লৈ যাবলৈ দিয়া নহ'ব আপোনালোকে বাধা প্ৰদান কৰিব নিশ্চয়কৈ বাধা প্ৰদান কৰা হ'ব দলংখনক লৈ কেনেকুৱা স্থিতি থাকিব আপোনালোকৰ যিহেতু দলং হ'ব লাগে দলংখন খুব সুন্দৰকৈ হ'ব লাগে আৰু এই দলংখন মাজুলীবাসীয়ে নহয় গোটেই অসমৰ বাবে এটা খুব শুভ বতৰা আছিলে গোটেই অসমবাসীৰ বাবে যিহেতু বহুতো মানুহ আজি মাজুলীলৈ নাই অহা কিছুমান অভাৱত অহা নাই কিন্তু এতিয়া কথাটো হৈছে কি দলংখন হ'লে অন্ততঃ আহিব পাৰিব এতিয়া যিদৰে বগীবিল হোৱাৰ পিছত উত্তৰ পাৰ আৰু উজনি অসমৰ মাজত সংযোগ ভাল হ'ল ঠিক সেইদৰে যেতিয়া মাজুলী দলংখন হ'ব সকলো ক্ষেত্ৰৰ পৰা উত্তৰ পাৰৰ পৰাই হওক আপোনাৰ উজনি অসমৰ ফালৰ পৰাই হওক এটা খুব সুন্দৰ যাতায়াতৰ ব্যৱস্থা হ'ব আৰু এইটো মাজুলীবাসী আশা সৌসিদিনা আজি যোৱাকালি মাজুলীত এগৰাকী মানুহে 108তে প্ৰসৱ কৰিবলগীয়া হৈছে আজি যদি দলংখন থাকিলেহেঁতেন অন্ততঃ সেইটো নহ'লেহেঁতেন আৰু সেইকাৰণে দলং লাগিব আৰু দলঙৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব চৰকাৰক মাজুলীবাসীৰ আৱেগ অনুভূতিক লৈ মাজুলীৰ ভৱিষ্যতক লৈ খেলা কৰিবলৈ দিয়া নহ'ব আৰু যদি খেলা কৰে এতিয়া ইতিমধ্যে কিছুমান বস্তু চুৰ কৰি নিছে বুলি ৰাতি আমি গম পাইছোঁ BRC বুলি এটা কোম্পানী আৰু যদি এইবিলাক দাদাগিৰি কৰিছে দুলীয়াজানত থকা সিহঁতৰ যিটো হেড অফিচ বন্ধ কৰি দিয়া হ'ব আৰু তেতিয়া সংঘাত হ'লে আকৌ যুদ্ধ হ'ব আৰু তাৰ কাৰণে BRC দায়ী হ'ব তাৰ কাৰণে অসম চৰকাৰ দায়ী হ'ব এতিয়া যিকেইজন মানুহে বস্তু চুৰ কৰি লৈ গ'ল তেওঁলোকক চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আমাক তাক লৈ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যিকেইজন মানুহে মাজুলীৰ দলঙৰ যন্ত্ৰপাতি চুৰ কৰি লৈ গৈছে আপোনাৰ স্মাৰ্ট পুলিচে তেওঁক সেই চুৰকেইটাক কিয় ধৰিব পৰা নাই আমাৰ প্ৰশ্ন আছে আমাৰ প্ৰশ্ন থাকিব আৰু অনাগত দিনত মাজুলীবাসীৰ হৈ বিলাচী থানা অসমৰ প্ৰত্যেক সৈনিকে ঐক্যবদ্ধভাৱে এখন সংগ্ৰামত ভৰি দিব দেখা পোৱা গৈছে আজিও এখন গাড়ী ৰোড হৈ আছে আমি এতিয়া যিমানটো খবৰ পাওঁ সেইখন গাড়ী আজি ৰাতি নিশাই আকৌ বস্তু লৈ গুচি যাব নিশ্চয়কৈ ৰখাব লাগে প্ৰতিবাদ হ'ব লাগে আৰু এই কথাটো মই আজি গম পাইছোঁ ইতিমধ্যে আমাৰ এখন এতিয়া ৰাজহুৱা সভা আছে আমি সভাত কথাটো উলিয়াম আৰু প্ৰয়োজনত লৈ যাবলৈ দিয়া নহ'ব আপোনালোকে বাধা প্ৰদান কৰিব নিশ্চয়কৈ বাধা প্ৰদান কৰা হ'ব দলংখনক লৈ কেনেকুৱা স্থিতি থাকিব আপোনালোকৰ যিহেতু দলং হ'ব লাগে দলংখন খুব সুন্দৰকৈ হ'ব লাগে আৰু এই দলংখন মাজুলীবাসীয়ে নহয় গোটেই অসমৰ বাবে এটা খুব শুভ বতৰা আছিলে গোটেই অসমবাসীৰ বাবে যিহেতু বহুতো মানুহ আজি মাজুলীলৈ নাই অহা কিছুমান অভাৱত অহা নাই কিন্তু এতিয়া কথাটো হৈছে কি দলংখন হ'লে অন্ততঃ আহিব পাৰিব এতিয়া যিদৰে বগীবিল হোৱাৰ পিছত উত্তৰ পাৰ আৰু উজনি অসমৰ মাজত সংযোগ ভাল হ'ল ঠিক সেইদৰে যেতিয়া মাজুলী দলংখন হ'ব সকলো ক্ষেত্ৰৰ পৰা উত্তৰ পাৰৰ পৰাই হওক আপোনাৰ উজনি অসমৰ ফালৰ পৰাই হওক এটা খুব সুন্দৰ যাতায়াতৰ ব্যৱস্থা হ'ব আৰু এইটো মাজুলীবাসী আশা সৌসিদিনা আজি যোৱাকালি মাজুলীত এগৰাকী মানুহে 108তে প্ৰসৱ কৰিবলগীয়া হৈছে আজি যদি দলংখন থাকিলেহেঁতেন অন্ততঃ সেইটো নহ'লেহেঁতেন আৰু সেইকাৰণে দলং লাগিব আৰু দলঙৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990